আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া সেৱা সপ্তাহ উপলক্ষে আগবঢ়োৱা হৈছে সাহসী প্ৰশাসনিক সংস্কাৰৰ জৰিয়তে অৰ্থনৈতিক সংস্কাৰ সাধন এই বিষয়ে এতিয়া আলোচনা ইয়াত ভাগ লৈছে জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া আৰু আকাশবাণী গুৱাহাটীৰ জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামীয়ে। নমস্কাৰ শ্ৰোতাসকল, সেৱা সপ্তাহ উপলক্ষে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। আৰু আজিৰ অনুষ্ঠানত আমাৰ অতিথি জ্যেষ্ঠ সাংবাদিক নৱ ঠাকুৰীয়া ডাঙৰীয়া। দাদা, আপোনাক আমাৰ অনুষ্ঠানলৈ আদৰিছো। নমস্কাৰ, ধন্যবাদ। আৰু আমি আজি বিষয় হিচাপে লৈছো শক্তিশালী সংস্কাৰৰ জৰিয়তে দেশৰ প্ৰশাসনীয় সংস্কাৰ। আৰু সেৱা সপ্তাহৰ আজি এইটো হৈছে বিষয়। গতিকে প্ৰথমতে আপোনাৰ পৰা জানিব বিচাৰিছো যে বিভিন্ন শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে আৰু সমগ্ৰ দেশবাসীৰ উন্নয়নৰ স্বাৰ্থত অৰ্থনৈতিক ক্ষেত্ৰতে হওক, শিক্ষা ক্ষেত্ৰতে হওক, পৰিবহনৰ ক্ষেত্ৰতে হওক বিভিন্ন ধৰণৰ সংস্কাৰকামী সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। আৰু অসমৰ লগতে উত্তৰ পূবৰ যিকেইখন ৰাজ্য আছে সেই ৰাজ্যকেইখনৰ ক্ষেত্ৰতো তেনেধৰণৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে প্ৰথমে আমি সামগ্ৰিকভাৱে আপোনাৰ পৰা জানিবলৈ বিচাৰিম কোনকেইটা সংস্কাৰমূলক সিদ্ধান্তৰ কথা আপুনি ক'ব খোজে বা লক্ষণীয় বুলি ক'ব খোজে। প্ৰথম কথা হ'ল সামাজিক ক্ষেত্ৰত, যদিও মানে এইটো সাধাৰণতে কোনো ইণ্ডেক্স পোৱা নাযায়, সামাজিক ক্ষেত্ৰত ভাৰতবৰ্ষৰ মানুহৰ এক ধৰণৰ এটা আকাংক্ষা বাঢ়িছে, এছপিৰেশ্যনটো বাঢ়িছে। আগতে যিটো নাছিলে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিভিন্নহত কৈছে যে ভাৰতবৰ্ষৰনো কি হ'ব, আমি এনেকৈ থাকিম, আমি এনেকৈ মৰি যাম, আমাক অমুকে মাৰিছিলে, পিটিছিলে, এই ধৰণৰ কথাখিনি আমি আচলতে পঢ়ি আছিলোঁ। আৰু আমাৰ মানুহতে তেনেকুৱা আছে যে আমাৰ জীৱনত একো নহয় আৰু ভাৰতৰ হ'ব লাগে একো নাই, আমি মোটামুটি শেষ পৰ্যায়ত আছোঁ। হঠাৎ বিশেষ কৰি বিজেপি চৰকাৰে অহাৰ পিছত মোদী এটা উদ্ভাৱনা শক্তি বা এটা উজ্জীৱিত ভাষণৰ জৰিয়তে মানুহৰ এটা এক ধৰণৰ কনফিডেন্স এটা দিলে আৰু প্ৰবাসী ভাৰতীয়সকলক ভাৰতলৈ লগ কৰিলে। আমি হঠাৎ গম পালোঁ যে আমাৰ ইমান মানুহ বাহিৰত আছে, তেওঁলোকে নিজৰ জ্ঞানৰ ফলত, স্কিলৰ ফলত বা মেধাৰ ফলত তেওঁলোকে তাত কাম কৰি আছে। হঠাৎ ভাৰত এটা মহাজাতি ৰূপে পৰিগণিত হ'ল আৰু ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত যেনেকৈ উত্তৰ পূব বা পশ্চিম বা উত্তৰ দক্ষিণ সকলোখিনি ভাবিলোঁ যে এখন ভাৰতবৰ্ষ এখন গ্ৰেট এটা নেশ্যন, আমি এইখন ভাল কৰিব লাগে, আমাৰ পুৰণা সভ্যতা আছে, সকলো অতীত আমাৰ মধুৰ শক্তিশালী, কিন্তু ক'ৰবাত ভৱিষ্যতটো আমি মধুৰ কৰিব লাগে। এই যিটো মই ভাৱনা এইটো অত্যন্ত গুৰুত্বপূৰ্ণ। আৰু প্ৰথম কথা যে ভাৰতবৰ্ষৰ মানুহে প্ৰথমবাৰৰ কাৰণে ভাবিলে যে আমিও এটা শক্তিশালী দেশ হ'ব পাৰোঁ, বিশ্বগুৰু বা বিশ্ব মিত্ৰ হ'ব পাৰোঁ। ভাৰতবৰ্ষৰ প্ৰতিটো মানুহে ৰিচৰ্চফুল, আমি এইখন দেশ, এইখন পৃথিৱীৰ কাৰণে। কাৰণ ভাৰতবৰ্ষৰ যিটো আমাৰ বৈদিক যিটো জ্ঞান, সেই জ্ঞানটো কেৱল ব্যক্তিগত, নিজৰ পৰিয়াল, নিজৰ সমাজ বা নিজৰ দেশ নহয়, গোটেই পৃথিৱী আমাৰ পৰিয়াল, গোটেই মানৱ সমাজে আমাৰ পৰিয়াল। এই ধৰণৰ ধাৰণাটো অলপমান উজ্জীৱিত হ'ল আৰু মই ভাবোঁ সেইটো এটা নতুন এটা পৰিচয় দিলে। গোটেই পৃথিৱীয়ে যিকোনো কাৰণতে ভাৰতবৰ্ষৰ ফালে চায় যে ইণ্ডিয়াই কিনো কৈছে বা ইণ্ডিয়ান প্ৰাইম মিনিষ্টাৰ বা ইণ্ডিয়ান ৰিজিমে কি কৈছে, সেইটো এটা প্ৰথম পৰিৱৰ্তন। দ্বিতীয়তে মোদীৰ মই ভাবোঁ ডাঙৰ পৰিৱৰ্তনটো হ'ল যিটো বেংকিং ছেক্টৰত, যে এটা সময়ত আমাৰ বেংকৰ একাউণ্টছ খুলিবলৈ কিমান হাৰাশাস্তি, অমুক লাগে তমুক লাগে, ডকুমেণ্ট লাগে। হঠাৎ প্ৰাইম মিনিষ্টাৰে এইটো কথা কৈছেও যে মই লালকিল্লাৰ পৰা ঘোষণা কৰিলোঁ যে মোক ইমানখিনি লাগিব। তেওঁলোকে যিটো মোক হিচাপ দিলে মোদী কমতে প্ৰায় 10 বছৰমান লাগিব, কিন্তু মোদীয়ে কৈছে এইবিলাকতো মই নাজানো, মই ভাষণত ক'লোঁ গোটেই আপোনালোকে কৰিব লাগে। তাৰপিছত লাহে 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 এই যিটো ডাইৰেক্ট বেনিফিচিয়াৰী যিটো ট্ৰান্সফাৰ যিটো এইটো আৰম্ভ হ'ল, এইটো আগতে নাছিলে। ভাৰতবৰ্ষৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কৈ গৈছে যে 1 টকা যদি দিল্লীৰ পৰা আমি পঠাওঁ, 85 পইচা দুৰ্নীতিত মানে বেলেগৰ পকেটত সোমাই 15 পইচা এজন নাগৰিকে পায়। সেইটো একেবাৰে এইখন চৰকাৰে নোহোৱা কৰি দিলে। অৰ্থাৎ দিল্লীত যদি এটা ছুইচত যদি 1000 টকা যদি আপোনাৰ মোলৈ পঠাই দিয়ে আৰু 1 ছেকেণ্ডত পইচাখিনি পাওঁ, তাৰ মাজত কোনো মিডিলমেন নাথাকে। মিডিলমেন ঠিকাদাৰ হ'ব পাৰে, চৰকাৰী বিষয়া হ'ব পাৰে বা দালাল হ'ব পাৰে, এই গোটেইখিনি মিলি সকলো ৰাস্তা অতিক্ৰম কৰি এই যিটো ডাইৰেক্ট যিটো বেনিফিট ট্ৰান্সফাৰ, মই ভাবোঁ এইটো ডাঙৰ ঘটনা। আৰু যে 1 টকাও যদি দিব পাৰে, আগতে যদি আপোনাক মই ক'লোঁ আপুনি 1 টকা দিবচোন মাহত, আপুনি ক'ব যে মই কেনেকৈ দিম, কেছ দিম নে চেক দিম, চেক 1 টকা দিয়া মানে আপোনাৰ আৰু 10 টকা খৰচ হ'ল হয়, কিন্তু আজি 1 টকা আপুনি দিব পাৰে। অৰ্থাৎ এই যিটো ক্ৰাউড ফাণ্ডিঙৰ যিটো কনচেপ্ট, ক্ৰাউডে পইচা দিব। আজি 10 লাখ মানুহে যদি 1 টকা 10 লাখ টকা জেনেৰেট হয়, এইটো বস্তু আগতে সম্ভৱ নাছিলে। আগতে 10 টকা দিবলৈ এখন চেক দিলে আপোনাৰ খৰচটো বাঢ়ি যায়। তো এইটো হ'ল ফাইনেন্সিয়েল যিটো ট্ৰানজেকশ্যন আমাৰ আৰু বহু পৰিমাণে তাত ট্ৰেন্সপাৰেণ্ট হ'ল, কৰাপশ্যনটো কমিলে কাৰণ মাজৰ যিটো লিংকমেনৰ যিটো সংখ্যাটো কমি গ'ল। আৰু তাৰপিছত হ'ল আমাৰ এডুকেশ্যন। বহুত সময়ত দেখা যায় ৱেষ্টাৰ্ণ এডুকেশ্যন ইমান বেছি গুৰুত্ব দিয়া হ'ল, মানে মডাৰ্ণাইজেশ্যন ইজ ইকুৱেল টু ৱেষ্টাৰ্ণ এডুকেশ্যন, এই ধৰণৰ ধাৰণা এটা দিয়া হ'ল। তেনেকৈ ইভিন হেল্থ কেয়াৰ ক্ষেত্ৰতো অৰ্থাৎ পশ্চিমে যি কৰিছে সেইটোহে আচল উন্নত, সেইটোহে মডাৰ্ণাইজ, সেইটোৱে চিভিলাইজ।
বাকী ইণ্ডিয়াটো হ'ল মানে অন্ধকাৰত থকা এখন দেশ, এইটো আচলতে নাছিলে। বৰঞ্চ গোটেই পৃথিৱীকে আমি আচলতে শিকাব পৰা অৱস্থাত আছিলে। কাৰণ মন কৰিব 18শ শতিকাত সেই সময়ত ভাৰতবৰ্ষ ধনী দেশ আছিলে, বা তাৰ আগত ভাৰতবৰ্ষ আটাইতকৈ মষ্ট ৰিচৰ্চফুল কাউণ্ট্ৰি, সেইকাৰণে ভাৰতবৰ্ষ ইমান দেশে আক্ৰমণ কৰিছিলে। কিন্তু যিকোনো কাৰণতে আমাৰ নিজৰ ব্যৱস্থা, মানুহৰ ধৰক এলাহ, কাম নকৰাৰ স্বভাৱ, বা কিবা কাৰণত সপোনৰ অভাৱ, ড্ৰিমৰ অভাৱ আহি আহি আমি নিজক চিনি পাবলৈ পাহৰিছিলে। গতিকে এইখন চৰকাৰে অন্ততঃ সেই কামটো কৰিলে, আৰু আমি ভাবোঁ এডুকেশ্যন আৰু হেল্থ কেয়াৰত সেইটো বহু পৰিমাণে কৰিছে। আজি যিকোনো কাৰণতে আমি ভাৰতবৰ্ষৰ মানুহে পুৰণা যিটো আমাৰ ব্যৱস্থাপনা, অৰ্থাৎ কভিডৰ সময়ত প্ৰমাণ হ'ল যে কভিডৰ সময়ত বিদেশী নিউজ সংস্থাই কৰিছিলে ভাৰতবৰ্ষত 2 কোটিমান মানুহ মৰিব, আৰু ইয়াৰ বেছিভাগ মানুহ যদি হিন্দু, এই মানুহখিনিক জ্বলাবলৈ খৰিৰ অভাৱ হ'ব। গতিকে ভাৰতবৰ্ষৰ বাটে পথে কভিডৰ সময়ত ডেড বডি পোৱা যাব, আৰু এইবিলাক শিয়াল কুকুৰে খাব, এই নানানটা কাহিনী কৈছিল। সেইটোতো নহ'ল ন, ভাৰতবৰ্ষ মানে ছাৰ্ভাইভ কৰিলে। বৰঞ্চ কভিডে প্ৰমাণ কৰিলে যে ভাৰতীয় যদি ব্যৱস্থা, প্ৰকৃতিৰ লগত থকা, প্ৰকৃতিৰ পৰা আমি খাদ্য সংগ্ৰহ কৰা, প্ৰতিৰ লগত উমলি জামলি আমি বেছি ইমিউন। পশ্চিমা দেশৰ বহুত এলোপেথিক চিকিৎসাই কভিডত ফেইল কৰিছিলে। সেইকাৰণে আমাৰ যিটো টোল 140 কোটিৰ আমি 1 কোটি মানুহ আমাৰ যিটো নমৰিল, সি প্ৰমাণ কৰিলে যে আমি আছোঁ ছাষ্টেইনেবল এটা আমি ব্যৱস্থাত আছোঁ। আৰু একেবাৰে শেষত মই ভাবোঁ কি, যিটো যোগাযোগ, আপুনি যদি আজিও চাই যে ভাৰতবৰ্ষৰ যদি ইণ্টাৰনেট ডাটাৰ যিটো খৰচ পৃথিৱীৰ ভিতৰতে কম। আজি ভাৰতবৰ্ষ মানে মাত্ৰ $3 খৰচ কৰি, $3, $3 প্ৰায় $240 বা $4, $4 যদি খৰচ কৰে এজন মানুহে ভাৰতৰ যিকোনো ছাৰ্ভিচ প্ৰভাইডাৰৰ পৰা পাৰ ডে 1.5 GB কে পাব পাৰে, যিটো আমেৰিকাত সম্ভৱেই নহয়। আমেৰিকাত পাৰ ফোন, মই নিজে আমেৰিকাত গৈছোঁ, ইচিটি উঠিলে আপুনি $1 দিব লাগে, তাৰমানে আমাৰ হিচাপত প্ৰায় $80 খৰচা, বা যিকোনো এটা ফোন কল তেওঁলোকৰ সিমানখিনি খৰচ হয়। গতিকে সেইফালৰ পৰা যোগাযোগ ব্যৱস্থাটো হ'ল। আৰু হঠাৎ টেলিফোনটো এটা সময়ত কিমান কষ্টলি আছিল, দিল্লীত ফোন কৰাটো কিমান আচৰিত কথা। আমি ধপধপাই যায়, আমি যেতিয়া বুকুখন ধপধপাই যায়, যেতিয়া টিপ টিপকৈ শব্দটো আহে, পাৰ ইউনিটত কিবা $1.30 খৰচ আছিলে। বা এটা সময়ত মই ISD ফোন কৰাৰ কথা ভাবিব নোৱাৰোঁ, আজিকালি হোৱাটছএপৰ যিটো কৰিব পৰা আছে। আৰু সস্তা নেটৰ ফলত আমি বহুত শিকিছোঁ। আৰু অনলাইন যিটো এডুকেশ্যন আৰম্ভ হৈছে, কভিডৰ সময়ত দেখা গ'ল যে স্কুল যেতিয়া বন্ধ হৈ গ'ল, তো মাইনাছ ইণ্টাৰনেট আমাৰ ল'ৰা ছোৱালীবিলাকে ক্লাছ কৰিব নোৱাৰিলে হয়, কিন্তু যিহেতু ইণ্টাৰনেট থাকিলে আমি ক্লাছ কৰিলোঁ। আৰু ইণ্টাৰনেটৰ প্ৰসাৰটো কিন্তু কভিডৰ সময়ত বেছিকৈ বাঢ়িলে, যিহেতু মানুহৰ ঘৰত থাকিলে। আৰু এটা কথা মই কৈ দেখোঁ, যদি ইণ্টাৰনেট নাথাকিলে হয় বা ভাৰতবৰ্ষত ইণ্টাৰনেট সস্তা নহ'লে হয়, কভিডৰ সময়ত বহুত মানে ছুইচাইড কৰিলে হয়। মানে এনেকুৱা ডিপ্ৰেশ্যন হৈছিলে যে মই কালি মৰিম, তাতকৈ আজিয়ে মৰি যাওঁ। একেবাৰে শেষত মই ভাবোঁ পাৱাৰ ছেক্টৰত এইখন চৰকাৰ বা যোৱা 10টা বছৰ বহুত উন্নতি হৈছে। আমি যিটো ফচিল ফুৱেল, জৈৱ ইন্ধন যিটো কয়, যিটো ক্ৰুড অইল বেছ, কোল বা পেট্ৰলিয়াম জাতীয় সামগ্ৰী, ইয়াৰ ফলত কি হয়, পৰিৱেশ নষ্ট হয়, আমাৰ বিদেশত বহুত টকা আমি খৰচ কৰিব লগা হয়, আৰু তাৰ ফলত এক ধৰণৰ এটা দুৰ্নীতিৰ এটা সম্ভাৱনা আছিলে। এইটো বহু পৰিমাণে কমালে। আমি ছলাৰত আমি বহুতখিনি আগবাঢ়িলোঁ। ভাৰতবৰ্ষ এতিয়া ছলাৰ প্ৰডিউচাৰ হিচাপে 3-4 নম্বৰতে আছে, আমাৰ দেশখনৰ পিছত ডাঙৰ। আৰু পাৱাৰ ছেক্টৰত একেবাৰে শেহতীয়া ৰিফা আমাৰ অসমৰ মানুহে মন কৰিব যে যোৱা মাত্ৰ কেইদিনমান আগতে নুমলীগড়ত যিটো বায়' ইথানেল, অৰ্থাৎ ইথানেল মানে বেছিকেলি আগতে ধান বা ঘেঁহু বা এই ধৰণৰ খাদ্য সামগ্ৰী প্ৰস্তুত কৰিছিলে। তেতিয়া এটা প্ৰশ্ন উঠিছে যে খোৱা বস্তুটো যদি আমি ইথানল কৰোঁ, তেতিয়া আমাৰ খাদ্য সংকট হ'ব পাৰে, কাৰণ দেশখন বহুত ডাঙৰ, আমাৰ পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনবহুল এখন দেশ। এতিয়া যিটো বায়'ফুৱেলৰ কথা ভাবা হ'ল যে বাঁহৰ পৰাও কৰিব পাৰি, এইটো এটা নিৰ্ণায়ক আমাৰ এটা ডিৰেকশ্যন এটা দিব। আৰু মই ভাবোঁ যিটো নুমলীগড় ৰিফাইনাৰীটো দেশৰ ভিতৰত প্ৰথম, আচলতে বিশ্বৰ ভিতৰতে সম্ভৱতঃ প্ৰথম, তাত যিটো কোৱা আছে যে 50,000 মেট্ৰিক টন ইথানল, এইটো লিটাৰত হ'ব বহুত, প্ৰায় 63 কোটি লিটাৰ ইমানখিনি ইথানল প্ৰডিউচ হ'ব প্ৰত্যেক বছৰতে। এই যে 50,000 মেট্ৰিক টন বাঁহ যে হ'ব, এই বাঁহৰ পৰা এটা সম্ভাৱনা দেখা গৈছে। গোটেই অসমৰ আমাৰ গাঁৱে বাঁহ থাকে, সাধাৰণতে প্ৰতিঘৰ মানুহৰ বাঁহ থাকে। এটা খালি আমি এটা শিকনি ল'ব লাগে, অসমৰ মানুহ অলপ কৰ্মবিয়োগ বুলি কোৱা যায়, এইটো বাদ দি অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'লে ভাল। যে অসমত বহুত পতিত মাটি আছে, এনেই পৰি থকা বহুত মাটি আছে, তাত যদি আমি বাঁহৰ খেতি কৰোঁ, অৰ্থাৎ ৰিজাৰ্ভ ফৰেষ্টৰ পৰা যাতে বাঁহটো নানি আমি যদি নিজে প্ৰডিউচ কৰিব পাৰোঁ, আৰু বাঁহটো প্ৰায় 3 বছৰত এডাল বাঁহ মানে মোটামুটি মেচিউৰ হয়। গতিকে ইচ্ছা কৰিলে আমি খুব সোনকালে এইটো আমি বাঁহৰ পৰা আমি এটা নতুন এটা আমি পাম। আৰু যিটো মোটামুটি কোৱা গৈছে যে বহুত হাজাৰ কোটি টকা অসমৰ কৃষকে, অসমৰ উত্তৰ-পূবৰ কৃষকে পাব পাৰে। গতিকে অসম চৰকাৰে এই ক্ষেত্ৰত ব্যৱস্থা ল'ব লাগে যে বাঁহ খেতিৰ কাৰণে এটা উৎসাহজনক কিবা যদি ব্যৱস্থা যদি কৰে, কনচেশ্যন হওক। আমাৰ গাঁৱৰ যিবিলাক ল'ৰা ছোৱালীয়ে এনেই বহি আছে কাম নকৰি বা কাম নাপায়, তেওঁলোকৰ যদি কিছু পতিত মাটি, চৰকাৰী মাটি বা ৰিজাৰ্ভ ফৰেষ্টবিলাকত যদি বা যদি গ্ৰেজিং তাত যদি বাঁহ খেতি কৰে, তাৰ এটা আমাৰ লাভৱান হয়। এবাৰ দুটা লাভ হয়, এটালৈকে আমাৰ ল'ৰাই এটা সুবিধা পালে অৰ্থ সংগ্ৰহৰ কাৰণে নিজৰ ঠাইত নিজে থাকিবলৈ। তেতিয়া বহুত অসমীয়া ল'ৰাই আজিকালি 10,000 টকাৰ কাৰণে চিকিউৰিটি গাৰ্ড কাম কৰিব লগা হয় ভাৰতবৰ্ষৰ বিভিন্ন জেগাত, অত্যন্ত দুখদায়ক, বহুত কষ্ট কৰে। এতিয়ালৈ ইয়াত নাথাকে এইকাৰণে যে 10,000 টকা ইয়াতেও ইনকাম কৰিব পাৰি, কিন্তু ইয়াত সেই সন্মানটো নাপায়। গতিকে খেতিয়কক সন্মান দিব লাগে, এই বস্তুটো
আমি লাহে লাহে কৰিব লাগে আৰু আমাৰ যিটো ট্ৰান্সপৰ্ট মিনিষ্টাৰ নীতিন গাডকাৰী এটা কথা বাৰে বাৰে কৈছে যে খেতিয়ক কেৱল অন্নদাতাই নহয় তেওঁলোক উৰ্জাদাতাও অৰ্থাৎ শক্তিৰ তেওঁলোক দাতা আৰু অসমীয়া সমাজে এইটো মই কাকো দৌতিক কথা কোৱা নাই যে আমি সাধাৰণতে যিটো ল'ৰাই একেবাৰে নপঢ়ে একো কাম নাই তাক খেতিত আমি লগাই দিওঁ য'ত নেকি খেতিত আচলতে মোৰ স্কিল মষ্ট এনাৰ্জি কাম মানুহৰ দৰকাৰ অথচ আজিকালি যদি খেতি কৰে অৰ্গেনিক যদি ফাৰ্মিং কৰে তেতিয়াহ'লে দেখিব যে 10,000 টকা খুব সহজে ইনকাম কৰে গতিকে দৃষ্টিভংগী সলনি সমাজখনে অলপমান আগবাঢ়ি আহক চৰকাৰখনে কিছু কাম কৰিছে সমাজে কিছু কাম কৰক আমাৰ মিডিয়াৰো কিছু দায়িত্ব নিঃসন্দেহ আছে আমিও বহুত সময়ত নেতিবাচক খবৰ বেছিকৈ দিওঁ আমি অলপ পজিটিভ আমি সংবাদ আমি প্ৰেৰণ কৰোঁ বা খেতি কৰি ধান খেতি কৰি বা পশুপালন কৰি কোনোবা মানুহ যদি ধনী হৈছে কোনোবা ব্যক্তি ধনী হৈছে বা সমবায় ভিত্তিত জড়িত আমি তেওঁলোকক উৎসাহ দিব লাগে আৰু সেল্ফ হেল্প গ্ৰুপবিলাকে এই ক্ষেত্ৰত কিছু কাম কৰিছে নকৰা নহয় সেই মহিলাসকলকো যদি আমি উৎসাহিত কৰিব পৰা যায় তেতিয়াহ'লে অসমত সঁচা অৰ্থত এটা অৰ্থনৈতিক জাগৰণ এটা সম্ভৱ হ'ব পাৰে আৰু অসমীয়া মানুহ যিটো কথা মই বহুত ঠাইত কৈছোঁ যে অসমীয়া মানুহ ইণ্টেলিজেণ্ট অসমীয়া মানুহ অলপমান শাৰীৰিকভাৱে আমি ইমান শক্তিশালী নহয় বাৰু নৰ্থ ইণ্ডিয়ান এটাৰ লগত আমাৰ নিমিলিব পাৰে আমি অসমীয়া কোনো কালে পিছ পৰি থকা জাতি নহয় আমি বহুত ডাঙৰ প্ৰত্যাহ্বান পাৰ হৈ আহি আজি এইখন পৃথিৱীত আমি বেচি আছোঁ শংকৰদেৱৰ পৰা একেবাৰে ভূপেন হাজৰিকালৈকে ভাৰতবৰ্ষৰ সামগ্ৰিক উন্নয়নত অসমৰ বিশেষ ভূমিকা আছে আৰু অসমে বহুত ক্ষেত্ৰত মই ভাবোঁ ভাৰতৰ সামগ্ৰিক যিটো লেণ্ডস্কেপ সেইটো কালচাৰেল হ'ব পাৰে লিটাৰেচাৰ হ'ব চিনেমা হ'ব পাৰে থিয়েটাৰ হ'ব পাৰে বা অন্য ধৰণৰ ইণ্ডেক্সত আমি নিঃসন্দেহে কণ্ট্ৰিবিউট কৰোঁ গতিকে এটা পজিটিভ এটা মই ভাবোঁ ইতিবাচক এটা পৰিৱেশ সৃষ্টি হৈছে এই সংস্কাৰমুখী যাত্ৰাক আমি এটা মাত্ৰা নিঃসন্দেহে দিব পাৰিম আৰু যিহেতু আমাৰ সময় কম আমি ছেমি কণ্ডাক্টৰ প্ৰকল্পটো যিহেতু সেইটো অত্যন্ত গুৰুত্বপূৰ্ণ এটা অৰ্থনৈতিক ক্ষেত্ৰৰ বিশেষ গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে আৰু তাৰ লগতে আপুনি উল্লেখ কৰিলে অতি সম্প্ৰতি প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰি যোৱা জৈৱ ইথানল যিটো প্ৰকল্প তাৰ বাহিৰেও ৰেল আন্তঃগাঁথনি হওক পথ যাতায়াতৰ ক্ষেত্ৰত হওক বিভিন্ন ধৰণৰ সংস্কাৰ সাধন হৈছে বুলি ক'ব লাগিব অসমতে নহয় উত্তৰ পূবতো অলপতে যিহেতু মিজোৰামৰ আমি বৈৰৱী চাইৰাঙৰ ৰেল প্ৰকল্পটো উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে গতিকে সেই কথাখিনিও নিশ্চয় আছে দাদা নহয় আছে মই ভাবোঁ ছেমি কণ্ডাক্টৰ মানে যিটো ইলেক্ট্ৰন ফ্ল'টো কম বেছি কৰাটো মূল থিয়ৰিটো তাৰ ওপৰত ভিত্তি কৰি আপুনি ছেমি কণ্ডাক্টৰ আমাৰ সকলো ইলেক্ট্ৰনিক সামগ্ৰিক লাগে আৰু জাগিৰোডৰ সেই ঠাইখিনি এখন স্পেচিয়েল এটা প্ৰজেক্ট আছিলে যি নহয় সেইটো শেষ হ'ল বাৰু এতিয়া আমি সেই ঠাইখিনিৰ পৰা আমি এটা এমপ্লয়মেণ্ট অপৰচুনিটি পাম অসমীয়াই গোটেই ভাৰতবৰ্ষত এটা নতুন এটা মাত্ৰা এটা পাব আৰু এই প্ৰজেক্টৰ জৰিয়তে অসমীয়া মানুহে যে বহু দূৰলৈ চিন্তা কৰিব পাৰে সেইটো প্ৰমাণ কৰিব আৰু ৰেলৰ ক্ষেত্ৰত দেখা যায় আৰু এটাই ট্ৰেক আজিকালি ডাবল ট্ৰেক হ'ল ইলেক্ট্ৰিফিকেশ্যন আমি বহুত দিন ধৰি কৈ আছিলোঁ লিখিছিলোঁ যে আমাৰ কিয় নহয় এইটো হ'লগৈ আজি গুৱাহাটীৰ সেইকাৰণে ইলেক্ট্ৰিফিকেশ্যনৰ ফলত দুটা লাভ হয় এটা স্পীডটো বাঢ়ে আৰু ডাবল ট্ৰেক হ'লে এই যে ৰখি থকা এই যে ক্ৰচিং বুলি এটা শব্দ খুব শুনা যায় এই ক্ৰচিঙত বহুত সময় থাকিলে সেইবিলাক লাহে লাহে বন্ধ হ'ব আৰু মইতো ভাবোঁ অসমৰ ৰেলৱে এতিয়া এইখিনিলৈ উন্নতি কৰিব পৰা হৈছে যে বঙাইগাঁৱৰ পৰা গুৱাহাটী বা এইফালে নগাঁৱৰ পৰা 2-3 ঘণ্টাত আচলতে বঙাইগাঁৱৰ পৰা গুৱাহাটী আহিব পৰা অৱস্থাত আহিছে যদিহে মাজৰ আননেচেচাৰী যদি আমি দিলেতো নকৰোঁ তেতিয়া গুৱাহাটীৰ ভাৰটো কমিব গুৱাহাটীত বহুত মানুহৰ ভাৰটো কমিছে এইখিনি শক্তিশালী সংস্কাৰৰ বিষয়ে আমি আজি শ্ৰোতাসকলক অৱগত কৰিলোঁ আমি আশা কৰিছোঁ এই অনুষ্ঠানত আপোনালোকক পুনৰ লগ পাম